মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তহঁতৰ ক্লাছ 8ৰ বিজ্ঞান বিষয়ৰ অধ্যায় 4 পদাৰ্থ ধাতু আৰু অধাতু সম্পৰ্কে আলোচনা কৰিম। ইয়াত কি কোৱা হৈছে, পদাৰ্থ ধাতু আৰু অধাতু যিবোৰ পদাৰ্থৰ মাজেৰে তাপ প্ৰবাহিত হয় বা বৈ যায় তেনেকুৱা পদাৰ্থ ধাতু, আৰু যিবোৰৰ পদাৰ্থৰ মাজেৰে তাপ বৈ নাযায় তেনেকুৱা পদাৰ্থক অধাতু বুলি কোৱা হৈছে। যেনেকুৱা ধাতু বুলি ক'লে লৌহ, তাম এইবোৰক ধাতু বুলি কোৱা হৈছে। সেইবোৰৰ মাজেদি কি হয়, তাপটো সোনকালে প্ৰভাৱিত হয় বা বৈ যায়। কিন্তু অধাতু বুলি ক'লে যেনেকুৱা কাঠ বা কাপৰ এইবোৰক অধাতু বুলি কোৱা হয়। ইয়াত তাৰ সম্পৰ্কে আলোচনা কৰিম। ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম। অক্সিজেনৰ সৈতে বিক্ৰিয়া। লোত মামৰে ধৰা পৰিঘটনাটোৰ সৈতে তোমালোকে পৰিচিত। তাৰমানে লোত যে মামৰ ধৰে সেইটো আমি সকলোৱে জানো। মামত সৃষ্টি কৰা বিক্ৰিয়াটোক মনত পেলাচোন। মামৰ কেনেকৈ সৃষ্টি হয়, যিটো মামৰ বুলি কোৱা হয়, লোত যে ধৰে। তোমালোকে সপ্তম শ্ৰেণীত থাকোঁতে বায়ুত মেগনেছিয়াম, এতিয়া মেগনেছিয়াম ফিটা জ্বলোৱা বা ক্ৰিয়াকলাপটো মনত পেলাচোন। যে মেগনেছিয়াম ফিটা যে আমি জ্বলাওঁ সেইটো আমাক কি কৈছে, মনত পেলাবলৈ কৈছে। মেগনেছিয়াম ফিটা জ্বলাওঁতে উৎপন্ন হোৱা ছাইখিনি পানীত দ্ৰৱীভূত কৰি তাৰ প্ৰকৃতি অম্লিক নে ক্ষাৰক পৰীক্ষা কৰা হয়। ইয়াত কি কৈছে, মেগনেছিয়াম ফিটাটো জ্বলাৰ পিছত যিখিনি ছাই থাকে সেইখিনি পানীত দ্ৰৱীভূত, তাৰমানে পানীৰ লগত মিহলি কৰি এইটো কি কোৱা হৈছে, প্ৰকৃতি আম্লিক নে ক্ষাৰকীয় পৰীক্ষা কৰা হয়। এইটো ক্ষাৰক নে অম্লিক সেইটো আমি পৰীক্ষা কৰা হয়। দ্ৰব্যটো আম্লিক নে ক্ষাৰকীয় তোমালোকে কেনেকৈ নিৰ্ধাৰণ কৰিলা, আৰু এইটো কেনেকৈ আমি নিৰ্ধাৰণ কৰিলোঁ, যেনিবা ক্ষাৰ নে কেনেকুৱা ধৰণৰ। তোমালোকে নিশ্চয় দেখিছা যে ৰঙা লিটমাছ কাগজখন নীলালৈ ৰূপান্তৰিত হৈছে। তেতিয়া আমি ৰঙা লিটমাছ কাগজ এখন যদি তেনেকুৱাকৈ দিয়া হয় তেনেহ'লে সেইটো নীলা ৰঙলৈ ৰূপান্তৰিত হয়। গতিকে মেগনেছিয়াম অক্সাইডৰো প্ৰকৃতি হ'ল ক্ষাৰকীয়। তাৰ কাৰণে মেগনেছিয়াম অক্সাইডৰ যিটো প্ৰকৃতি সেইটো হ'ল ক্ষাৰকীয় ধৰণে হয়। সাধাৰণতে ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ, যিবোৰ সাধাৰণতে কি কৈছে, যিবোৰ সচৰাচৰ যিবোৰ ধাতৱীয় অক্সাইড সেইবোৰ ক্ষাৰকৰ প্ৰকৃতি হয়। এতিয়া আহাচোন আমি অধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়া পৰ্যবেক্ষণ কৰোঁ। এতিয়া আমাক কি হৈছে, অধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়া, তাৰমানে দুটাই একেলগে কৰিলে কি হয় এইটো পৰ্যবেক্ষণ কৰোঁ। যে মই আজি এই যে ধাতু আৰু অধাতুৰ সম্পৰ্কে অলপ আলোচনা কৰিলোঁ। আজি পাঠৰ আলোচনা ইয়াতে ৰাখিলোঁ, আৰু লগতে এই পাঠৰে মই খালী ঠাই 3 নম্বৰটো লিখি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবাৰ নিজে নিজে বহীত ভালকৈ লিখি ল'বা আৰু পঢ়িবলৈ যত্ন কৰিবা। ইয়াত কি কৈছে, ক নম্বৰ, ফচফৰাছ এবিধ অতি অধাতু। ইয়াত কিন্তু খালী জেগা আছিল। এই খালী জেগাখিনিত কি হ'ল, সক্ৰিয় অধাতু। তাৰমানে ফচফৰাছ এবিধ অতি সক্ৰিয় অধাতু। খ নম্বৰ, ধাতুসমূহ তাপ, ইয়াত তাপ আৰু ইয়াত খালী জেগা আছিল বিদ্যুতৰ। ইয়াত বিদ্যুতৰ সুপৰিবাহী। তাৰমানে ধাতুসমূহ তাপ আৰু বিদ্যুতৰ, যিবোৰ ধাতু সেইবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, তাৰমানে বিদ্যুৎ প্ৰভাৱিত হয়। গ নম্বৰ, তামতকৈ ল' সক্ৰিয়। কি আছিল, ইয়াত খালী জেগা আছিল, ইয়াত হ'ব অধিক সক্ৰিয়। তামতকৈ ল' অধিক সক্ৰিয়, তাৰমানে তামতকৈ ল' অতি সোনকালে প্ৰভাৱিত হয়। ঘ নম্বৰ, ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি, যিবোৰ ধাতু আছে সেইবোৰ অম্লৰ সৈতে বিক্ৰিয়া, মানে এটা একেলগে কৰি এইটো কি হয়, হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই যে খালী জেগাটো আছিল ইয়াত হ'ব হাইড্ৰজেন গেছ উৎপন্ন কৰে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নৰ উত্তৰ বা খালী ঠাই যিবোৰ লিখি দিয়া হৈ আছে ইমান দিনৰ পৰা, সেইবোৰ অলপ মনোযোগেৰে নিজে নিজে বহি লিখি
পঢ়িবলৈ যত্ন কৰিব। আৰু মই লগতে আজি অনলাইন ক্লাছটো ইয়াতে মই আজি সামৰণি মাৰিলোঁ।